গংগা কি খবৰ? নমস্কাৰ দাদা। ভালে আছা? ভালে। তাৰপিছত তোমাৰ মানুহজনৰ কিবা এটা শুনিছিলো, আহিলো কপাল লাগিলে আৰু হাতটো আপোনাৰ জইনটো খুলি গ'ল। জইনটো খুলি গ'ল। অকণমান অৰ্জুনৰ ঘৰত আহি পালোঁ। তেখেতৰ মানে এক্সিডেণ্ট হ'ল, মানে কাৰ এক্সিডেণ্ট মা কি হ'ল মোৰ ভিডিঅ'টো চাইছে, তেখেতৰ 3টামান ভিডিঅ' আছে মানে। তাৰপৰা আজি সোমালোঁ। এইটোৱে ঘৰ তেখেতৰ, এইটো ঘৰ। তাৰপিছত বৰ্তমান মই এতিয়া ভিতৰত সোমাই যাম। ধুনীয়াকৈ ফুলৰ বাগজ। তাৰপিছত এইটো ঘৰ তেখেতৰ। তাৰপৰা তেখেতক দেখাম, এতিয়া মাতিম। সেইটো মই কেমেৰা কৰি আছোঁ চাওক। সেইটো মানে ইয়াত মানে আইনাখন মানে ধুনীয়াকৈ দিছে, মানে ধুনীয়াকৈ চাব পৰা এনেকৈ। তেখেতক মাতিম এতিয়া মই। অৰ্জুন আহা, তোমাক চাবলৈ চা কিমান দূৰৰ পৰা আহিলোঁ। জাষ্ট তাৰপৰা কি হ'ল কাহিনীটো? বা অকল হাতখনে ন, ভিতৰত সোমাম ন? অঁ, তাৰপৰা ভিতৰলৈ যাওঁ ব'লা। এইফালে ক'ত যায়? ওপৰত তোমাৰ ৰুম নেকি? এইটো কি ড্ৰয়িং ৰুম? এল ৰুম ন? ক'ত বহিম এতিয়া বৰ্তমান? লাইটটো দিয়া আকৌ। ফেনটো বন্ধ কৰি দিয়া। ফেনৰ আৱাজটো মানে। তাৰপৰা এইটোৱে হ'ল অৰ্জুন নেওৱাৰ ঘৰ। আৰু গতিকে আগৰ পিছে আহি বনাইছিলোঁ। আপোনাৰ জইনটো খুলি গ'ল। জইনটো খুলি গ'ল? আচ্ছা, কিমান দিনৰ কাৰণে থৈছে এইটো বেডনেছটো? এইটো এনে ডক্টৰৰ মতে 10 দিন 15 দিন। তাৰপিছত এইটো আপোনাৰ ভাল হ'ব বুলি কৈছে নে সম্পূৰ্ণকৈ? তই গাঁৱলীয়াও লগাইছে নেকি? এইটো গাঁৱলীয়া অলপ লগাব। আৰু গাইছ মানে কি হ'ল, মানে এই বস্তুটো যে ডক্টৰৰ পৰা লগাইছে, সেইটো লগোৱাৰ পিছতো মানে গাঁৱলীয়াও অকণমান লগাব লাগে মানে। লগালে কি হয় মানে, ধৰি লওক গাঁৱলীয়া কিছুমান মানে ডক্টৰে ভালকৈ বনোৱাটো মানে কৰিব পাৰে মানে। আৰু তেখেতৰ ফোন আহিছে, অকণ ফোনটো কৰি লওঁ, তাৰপৰা আৰু দেখাই দিছোঁ। তাৰপৰা আপোনাৰ মানুহজনী ব'লক ওপৰলৈ যাওঁ, এতিয়া ওপৰত দেখাই দিওঁ আপোনালোকক। এইফালে খটখটিৰ লগত তেখেতলোকে য'ত থাকে মানে, এইটো ওপৰত। কেইমহল তোমাৰ ঘৰটো? এইটো 3 মহল ন? মানে ভিতৰলৈকে মাতিছে, আহিলোঁ। অঁ, তোমাৰ ৰুম এইটোৱে নেকি? তোমালোক ক'ত থকা? ইয়াতে? আচ্ছা, এয়া হ'ল গংগা নেৱাৰ। আচ্ছা, এইখন ফটোখন চাওঁ। এইখন তোমাৰ বিয়াৰ নেকি? অঁ, বিয়াত আহিছিলোঁ নহয়, দোস্ত বনাইছিলোঁ। এই বিয়াত মানে এইখন ফটো মানে তেতিয়াবা আছে ন? কেইবছৰ হ'ল বিয়া? এবছৰ হৈ গ'ল। তোমাৰ তাৰপিছত এই মানুহজনৰ এতিয়া এই বস্তুটো শুনি তোমাৰ কেনেকুৱা লাগিছে? ধৰক কেনেকুৱা ফিল লাগিছে, ধৰি লওক কেনেকুৱা লাগিছে কথাটো শুনি পোৱাৰ পিছত তোমাৰ কেনেকুৱা লাগিছে অনুভৱটো? তৎক্ষণাত হৈ গ'ল যে, ধৰি লওক তুমি গম পালা। তোমাৰটোতো এতিয়া ধৰি লওক বেয়া নাপাব গাইছ, মানে তেখেতৰ মা হ'বলগীয়া হৈ আছে, 8 মাহ ৰানিং নহয় জানো? তাৰপিছতো অলপ বহুত কথা মানে ধৰি লওক তেখেতে ভাবি আছিলে, ধৰি লওক তাৰ মাজতো হৈ গ'ল বহুতখিনি, মানে বেয়া লাগিলে আৰু তেখেতৰ মনত। ধৰি লওক খিচিৰি টাইপৰ খাবলগীয়া হৈছে মানে তেখেতৰ কাৰণে, মানে অলপ মানে বাচিব লাগিব ন, তেতিয়াই ভাল হ'ব ন? তুমি কি ক'বা? এইফালে আহা। কেলৈ নকওঁ, এইফালে আহা। এই লাজ কৰিছে চোৱাচোন। সেইফালে বৌ বহি আছে। তাৰপিছত আজি সোমবাৰ যে ভাত, এক মিনিট, ভাত, তাৰপিছত ভেন্দি ভাজা, ডিম, তাৰপিছত নেমু, তাৰপিছত দাইল, তাৰপিছত মটৰ নহয় জানো, পানী গিলাচ, তাৰপিছত চামুচ, পানী, ইফালে খাইছে। এই আকৌ এইফালে আকৌ চাটনি বনাইছে বৌয়ে। এইটো ভাল লাগে খাবলৈ। তুমিতো খাব নোৱাৰা, গতিকে তোমাৰ কাৰণে এক্সট্ৰা। ক'তা মানুহকেইটা নাই দেখোন। অঁ, তুমি তাত আছাগে? মই আকৌ বিচাৰি ফুৰিছোঁ। এইটো কোন? আমাৰ ইয়াত নিতুল্লা শুই আছে। গংগাই ধুনীয়াকৈ গাঁৱত দিছোঁ মোক ক'বলৈ। অকণমান মানে ভাগৰ লাগিলে, বহুত দূৰৰ পৰা জানি গৈ আহিছোঁতো। তাকে আজি নিতুল্লা আমাৰ ঘৰলৈ আহিলে। মই যিহেতু যোৱাকালি মোৰ দুৰ্ঘটনা এটা হ'ল তৎক্ষণাত, তাকে মোক মাত লগাব আহিছে। মোৰ ফালৰ পৰা অশেষ তেখেতলৈ ধন্যবাদ থাকিল যে মোক চাবলৈ আহি পাই গৈছে।
তো খুবেই ভাল লাগিলে আজি নিতুল দা আমাৰ ঘৰত বা মোৰ ঘৰত আহি পাইছেহি এয়া শুই আছে তেখেতৰ মানে ধৰি লওক এক্সিডেণ্ট হোৱাৰ কাৰণে চাব আহিলোঁ ইয়াৰ পৰা ভিডিঅ'টো সামৰিছোঁ আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু 20K সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু হোৱাৰ লগে লগে আপোনালোকে প্লিজ ইভাগে এটা কৰিম বুলি ভাবিছোঁ 20K হোৱাৰ পিছত আপোনালোকে যিমান পাৰে কমেণ্ট কৰক তেতিয়া মই এটা গিফ্ট দিবলৈ চেষ্টা কৰিম মানে গিফ্টটো মানে এনেকুৱা হ'ব মানে দামী গিফ্ট হ'ব আপোনাৰ 20,000 মান ওপৰৰ গিফ্ট এটা হ'ব মানে যিটো কমেণ্টত মানে প্ৰথমটো কমেণ্টটো মানে ৰেংক কৰিব সেইটো কমেণ্টত মানে আপোনালোকে সেই গিফ্টটো পাব মানে 20K ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে আপুনি প্লিজ কমেণ্ট কৰক থেংক ইউ বাই বাই জয় হিন্দ